কাৰ্বি আংলঙৰ অত্যধিক ধুনীয়া ঠাইখিনিলৈ আহিলোঁ আৰু এই ঠাইখিনিৰ নাম হৈছে চিলিম ইংটি। আৰু চিলিম ইংটি এইটো কাৰণে জনপ্ৰিয় যে ইয়াত বনভোজৰ বাবে যথেষ্ট প্ৰসিদ্ধ বুলি ক'ব লাগিব। এই ঠাইখিনিলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল বনভোজ খাবলৈ আহে। কিন্তু বনভোজ খাবলৈ আহিলেও এই যিটো জুৰি দেখিছে কাৰ্বি পাহাৰৰ পৰা মাজৰ পৰা বৈ অহা এই জুৰিটোৰ এটা ভয়াৱহ ৰূপো আছে। মই যদি আপোনালোকক দেখুৱাওঁ এটা ভিডিঅ', জুৰিটো যেতিয়া বাৰিষাৰ সময়ত পানী বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ দলংখন সম্পূৰ্ণৰূপে ভাঙি পেলায় আৰু তাৰ পাছতে এই মোৰ পাছফালে আপোনালোকে চাব ইয়াত 5খনকৈ গাঁও আছে। এই 5খন গাঁৱৰ মানুহ এতিয়া অহা যোৱা কৰিবৰ কাৰণে জুৰিটোৰ মাজেদি তেওঁলোকে খোজকাঢ়ি আহিব লগা হয়। আৰু এইফালে তেওঁলোকৰ এতিয়া যাত্ৰা প্ৰতিদিনে জুৰিৰ মাজেদিয়েই খোজকাঢ়ি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হওক গাড়ী মটৰ যি আছে সকলো যাব লগা হয়। অৰ্থাৎ এই জুৰিটোৰ যেতিয়া পানী বাঢ়ি যায়, পানী বাঢ়ি যোৱাৰ ফলত দলং ভাগি যোৱাৰ ফলত এতিয়া যাতায়াত ব্যৱস্থা তেওঁলোকে এইফালে জুৰি পাৰ হৈ কৰিব লগা হৈছে। যি কি নহওক কিন্তু এই ঠাইখিনি ইমানেই সুন্দৰ, চিলিম ইংটি হিচাপে কাৰ্বি আংলঙৰ অতি সুন্দৰ ঠাই। আৰু এই সুন্দৰ ঠাইখিনিলৈ বৰ্তমান সময়ত আমি আহি উপস্থিত হৈছোঁ আৰু ইয়াত দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। কিন্তু বাৰিষাৰ সময়ত বা যি বনভোজৰ সময়, এই সময়খিনিত কিন্তু অত্যন্ত লোকে ভিৰ কৰে আৰু যি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, কাৰ্বি আংলঙৰ যি প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্য সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হয়। এয়াই হৈছে সৌন্দৰ্য। আৰু ইয়াত যিমান কেইখন গাঁও আছে, 5খনকৈ গাঁৱৰ লোকে যেতিয়া বাৰিষাৰ সময়ত কিন্তু ইয়াত এই গোটেই ঠাইখিনি পানীৰে আবৃত হৈ পৰে, ফলশ্ৰুতি তেওঁলোকৰ অহা যোৱাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। যি কি নহওক আমাৰ অসমৰ এক অন্যতম ঠাই হৈছে কাৰ্বি আংলং আৰু এই কাৰ্বি আংলঙৰ সৌন্দৰ্য। আৰু মই দেখাইছোঁ চাওক, এইদৰে তেওঁলোক অহা যোৱা কৰিব লগা হৈছে। এয়াই কাৰ্বি আংলঙৰ আচলতে বৈশিষ্ট্য। আৰু বৰ্তমান সময়ত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, ডেভেলপ কৰিবৰ কাৰণে গ্ৰহণ কৰিছে। অনাগত সময়ত আপোনালোকো ইয়ালৈ আহিব বুলি আশা কৰিম। এই দলংখন ভাঙি যোৱাৰ পাছতেই এতিয়া ল'ৰা ছোৱালীবোৰ, ছাত্ৰ ছাত্ৰীসকল এইফালে যাব নোৱাৰা হৈ গ'ল। এতিয়া সকলো ইয়াৰ এই জুৰিৰ বুকুৱেদি তেওঁলোক সদায় যাব লগা হয়, সদায় অহা যোৱা কৰিব লগা হয় স্কুললৈ। এনেকুৱা এটা সমস্যা হৈছে। আৰু চৰকাৰে বিকশিত ব্যৱস্থা গ্ৰহণ কৰি যদি যাতায়াতৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়া এই সমস্যাটো সমাধান হৈ পৰিব।